এক্সিট পোলৰ পৰিসংখ্যাত পতিয়ন যোৱা নাই কংগ্ৰেছ তথা বিৰোধী শিবিৰ। অসমৰ নিৰ্বাচনৰ জ্যেষ্ঠ পৰ্যবেক্ষকৰ দায়িত্বত থকা কংগ্ৰেছৰ তিনিও নেতাৰ দাবী ৭০ৰ পৰা ৭৫খন আসনেৰে ৰাজ্যত হ'ব কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ। Congress party and its alliance, we are confident that the people of Assam will go for a change and will have a new government in Assam. ये पूर्ण उम्मीद है कि हम 70-75 सीट हमारी कांग्रेस पार्टी और उसकी अलायंस की आने वाली है। कांग्रेस गठबंधन की सरकार बनेगी। শনিবাৰে সহযোগী দলৰ লগতে দলটোৰ সকলোবোৰ প্ৰাৰ্থী আৰু জিলা পৰ্যায়ৰ নেতাৰ সৈতে মহানগৰীৰ হোটেলত পৰ্যালোচনা বৈঠকত অংশ লৈ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও। এইবাৰ নিৰ্বাচনত মহিলাৰ বিবেক ভোটৰ লগতে নীৰৱ ভোটাৰৰ পূৰ্ণ সমৰ্থন বিৰোধীয়ে লাভ কৰা বুলি দাবী গগৈ। ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ। চাওক, মহিলাসকলৰ বিবেক ভোট এবাৰ পৰিছে। মহিলাসকলে বহুতখিনি কথা চাইছে। আঁচনিৰ ওপৰত আঁচনি কোনে পাইছে কোনে পোৱা নাই, একে ঘৰত কিমানটা আঁচনি পৰিছে, আঁচনি ল'বলৈ কিমান কষ্ট, একেলগে তেওঁলোকৰ সাধাৰণ অসমৰ মহিলাৰ যি কষ্ট তাৰ বিপৰীত মুখ্যমন্ত্ৰীৰ ঘৰত যে তেওঁলোকৰ পৰিয়ালৰ কিমান যে সম্পত্তি বৃদ্ধি হৈছে সেয়াও সকলোৱে চৰ্চা কৰে। তো সেইকাৰণে যি চাইলেণ্ট ভোট আমাৰ বিৰোধী দলৰ পক্ষত পৰিছে, যি ডাঙৰ আণ্ডাৰকাৰেণ্ট আমাৰ পক্ষত আমি দেখা পাইছোঁ, সেইখিনি কথা এক্সিট পোলৰ এজেঞ্চিবোৰ ধৰিব নোৱাৰে। জুবিনগাৰ্গৰ কাৰণে ন্যায় বিচাৰিছিল, চাহ জনজাতিয়ে মজুৰি বৃদ্ধি বিচাৰিছিল, ঠিক তেনেকৈ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছিল। এইবিলাক আপোনালোকে ৰিপৰ্টিং কৰিছে বাস্তৱ। আৰু এইবিলাক যিহেতু ইয়াতে 10 বছৰ ধৰি বিজেপি চৰকাৰ আছিল, বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অসমৰ জনগণে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মনা কৰা স্বত্বেও প্ৰতিবাদ কৰিছিল। আৰু সেই প্ৰতিবাদবিলাকেই গণতন্ত্ৰত ভোটলৈ পৰিৱৰ্তন হয়। গতিকে মই যথেষ্ট আশাবাদী অসমৰ ৰাইজে এইবাৰ এটা পৰিৱৰ্তনৰ সপক্ষে বঁটা বলিছিল আৰু সেই বঁটাহত তেওঁলোকে ভোট দিছিল। কংগ্ৰেছৰ আন দুই প্ৰধান সহযোগী দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্বইও ভাবে গৌৰৱ গগৈৰ নেতৃত্বতেই গঠন হ'ব পৰৱৰ্তী চৰকাৰ। পৰিৱৰ্তনৰ পক্ষত ভোটদান কৰিছে অসমৰ জনতাই। এক্সিট পোল এইটো ইয়াৰ সম্পূৰ্ণ বিপৰীত ফলাফল অহা 4 তাৰিখে আহিব। আৰু এক্সিট পোল এনেও একজেক্ট পোল নহয়। এতিয়া অহা 4 তাৰিখেলৈ আপোনালোকে অপেক্ষা কৰক। 4 তাৰিখে নিৰ্বাচনৰ ফলাফল আহিব। ফলাফল বিৰোধী ৰাজনৈতিক দলৰ পক্ষত যাব আৰু এবাৰ উইথ ফুল মেজৰিটি বিৰোধীয়ে চৰকাৰ গঠন কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপিক হৰুৱাম। বিজেপি অসম বিৰোধী। বিজেপিৰ দিনত বস্তুৰ সাংঘাতিক মূল্য বৃদ্ধি হৈছে আৰু বিজেপিৰ দিনত মানুহৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গৈছে। মানুহক আধা পেটিকৈ খাবলৈ দি ডিঙিত গছক মাৰি ধৰি আছে। গতিকে মানুহে চেঞ্জ বিচাৰিছে। মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। এতিয়া শুনো আহক অধিক চৰ্চাত থকা দিছপুৰ, গোলাঘাট, বিশ্বনাথ আৰু ৰঙানদী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰত্যাশা কি? মই সদায় কৈ আছোঁ এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই। গতিকে এইবাৰ মই সম্পূৰ্ণ আশাবাদী যে দিছপুৰ সমষ্টিৰ পৰা ৰাইজে মোক সমৰ্থন জনাইছে আৰু মই এইবাৰ জয়ী হ'ব পাৰিম। গতিকে এক্সিট পোল সদায় চৰকাৰী পক্ষত কোৱাৰ এটা বাধ্যকতা আছে বুলি আমি ভাবি লৈছোঁ আৰু আমি আশা কৰিছোঁ যে জনতাই জনাৰ্দন এইবাৰ অসমৰ ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ হোৱাত যথেষ্ট আশীৰ্বাদ কৰিছে বুলি আমি আশা কৰিছোঁ। আৰু পৰহিলৈ আৰু মাত্ৰ 2টা দিন আছে, আমি সেই সময়লৈ আমি বাট চাই আছোঁ। আমাৰ বিশ্বাস আছে যে ৰাইজে পৰিৱৰ্তনৰ পথত ভোটদান কৰিছে আৰু পৰিৱৰ্তনৰ পথত থাকি এইবাৰ দিছপুৰত মাননীয় গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব। দ্বিতীয়তে তেওঁলোকে যেতিয়া এটা অঘটন ঘটাৰ আগত এক্সিট পোলৰ জৰিয়তে তেওঁলোকৰ সপক্ষে কথাবোৰ কয়। আমি খুব সুন্দৰভাৱে ইলেকশ্যন খেলিছোঁ। প্ৰতিষ্ঠান বিৰোধী ঢৌৱে আমাক সহায় কৰিছে। একেদৰে দলৰ নতুন প্ৰজন্মৰ প্ৰাৰ্থীসকল জয়ী হ'ব পাৰিবনে নিৰ্বাচনী ৰণত কি ভাবে একাংশ? বিজেপিৰ পুল বুলি মই কৈছোঁ, এইটো এক্সিট পোল আমাৰ ৰাইজৰ পোল, এইটো বিজেপি পোল। ইয়াত কংগ্ৰেছৰ চৰকাৰ হ'ব গৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু এদিনৰ পিছত বিজেপি
আপোনালোকে ইয়াত দেখা পাব বিজেপি বোলা বস্তুটো অসমৰ পৰা নাইকিয়া হ'ব। কাৰণ অসমৰ আপাৰ আছামৰ যিটো হাৱা আণ্ডাৰ কাৰেণ্ট, এই আণ্ডাৰ কাৰেণ্টটো ইগন'ৰ কৰা হৈছে মই ভাবিছোঁ এই এক্সিট পোলত। আৰু আপাৰ আছামতো কংগ্ৰেছৰ ভাল হৈছে এইবাৰ, সেইকাৰণে আমি নিশ্চিত যে এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। আচলতে ৰহা ৰাইজে নিৰ্ণয় কৰিছে, ৰহা ৰাইজে নিজৰ ল'ৰাটোক জিকাবৰ কাৰণে চেষ্টা কৰিছে। আৰু মই এইটো কথা মই 40,000 50,000 ভোটত জয় হ'ম। মই এইটো কথা ক'ব পাৰোঁ, ৰহা ৰাইজে নিজৰ ল'ৰাটোক জিকাব আৰু বিপুল ভোটত জয় কৰি যুক্ত হ'ব। এনে ৰাজনৈতিক হিচাপ নিকাচৰ মাজতেই চৰ্চালৈ আহিছে আন এটা প্ৰসংগও। জ্যেষ্ঠ নিৰ্বাচনী পৰ্যবেক্ষক DK শিৱকুমাৰৰ দাবী, কংগ্ৰেছৰ ভাল প্ৰদৰ্শন হ'ব বুলি অনুমান কৰি একাংশ বিজেপি প্ৰাৰ্থী আছে দলটোৰে যোগাযোগত। কিন্তু তাৰ বিপৰীতে অখিল গগৈৰ মতে চৰকাৰ গঠনৰ বাবে যদি কোনেও পৰ্যাপ্ত আসন লাভ কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত বিৰোধীৰ একাংশ প্ৰাৰ্থীক ক্ৰয়ৰ আশংকাও নুই কৰিব নোৱাৰি। Because already they are trying to approach us. They have the fear of losing this election, so they are trying to approach our people. If they are confident, they wouldn't have tried to contact any of us. But we don't want to disclose any of the names here. আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব। আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম। এয়া হ'ল বিৰোধী পক্ষৰ ৰাজনৈতিক সমীকৰণ। পাছে বাস্তৱ ফলাফল কি হ'ব সেয়া গম পোৱা যাব 4 মে'ত EVMৰ বাকচ খোলাৰ পাছতহে। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।